স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে। বিভাগৰ আয়ুক্ত সচিব ডক্টৰ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ডক্টৰ লক্ষ্মণন এছ, স্বাস্থ্য সেৱাৰ সঞ্চালক ডক্টৰ অমিশ ফাংছ প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত মন্ত্ৰী সিংহলে মূলতঃ বিভাগৰ বিভিন্ন কাম-কাজ, আঁচনি ৰূপায়ণ, আন্তঃগাঁথনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰী সিংহলে আজি ৰাজ্যৰ চাহ বাগিচা এলেকাৰ বাবে হাতত ল'বলগীয়া স্বাস্থ্যৱান শ্ৰমিক যোজনা কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ ৰূপায়ণত চাহ বাগিচাৰ পৰিচালকসকলৰ লগতে বাগিচাৰ স্থানীয় সক্ৰিয় যুৱক-যুৱতীক জড়িত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰিছে। আজিৰ বৈঠকত স্বাস্থ্য মেলা, স্বাস্থ্য সেৱা দাপোন, টেলিমানক সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ পদসমূহৰ সামঞ্জস্যকৰণ, বদলীকৰণৰ নীতি, স্নেহ স্পৰ্শ আঁচনিৰ ৰূপায়ণ আদিও সন্দৰ্ভতো আলোচনা কৰা হয়। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।